হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ'লৈ তোমালোকক আজি আমি পাঠা মাংস বনাই আছোঁ। খাহী নহয়, পাঠা মাংস হ'ল 1 কিলো আনিছিলোঁ। আমাৰ পিনে পাঠা মাংস 650 টকা, খাহীটোৰ দাম 700 টকা। এইটো বনাই আছোঁ। 1 কিলো আনিছিলোঁ, 1.5 কিলো বনাইছোঁ। আজি আমাৰ ল'ৰা আহিছে হোষ্টেলৰ পৰা, সেয়েহে অলপ মাংস আনিছিলোঁ। হোষ্টেলৰ পৰা আজি বিহুৰ বন্ধ দিছে, 4-5 দিনমান বন্ধ দিছে। বনাই আছোঁ মই বনাই আছোঁ। এতিয়া গৰম পানী দিম, ঠাণ্ডা পানী দিব নালাগে। মাংস বনালে কিন্তু ঠাণ্ডা পানী দিব নালাগে, টেষ্টিটো নোহোৱা হৈ যায়। সেয়েহে বন্ধু বান্ধৱীক সদায় গৰম পানী দিব লাগে। এই গৰম পানী পূৰা দিব লাগে, তাৰপিছত একেবাৰে দি শুকাই দিব লাগিব। এনেকৈ গেছ বাৰ হ'ব লাগিব। এতিয়া পূৰা আলু দিব লাগিব। তাৰমানে অমিতা দিছোঁ, এইটো ইয়াতে একো মছলা দিয়া নাই, অকল নহৰু, আদা আৰু জলকীয়া, কেঁচা জলকীয়া পিছা বচ, আৰু বাকী একো দিয়া নাই। হালধি ইমান মছলা নিদিওঁ। বন্ধু বান্ধৱীসকল, লাষ্টত এই ধনিয়া দিম, লোকেল ধনিয়া। আজি আমাৰ ল'ৰাটো আহি আছে বহুত দিনৰ মূৰত, 6 মাহ হৈ গ'ল, 5 মাহ 6 মাহ হৈ গ'ল। পূৰা বহুত দিনৰ মূৰত আহিছোঁ। আজি কিতাপ নপঢ়োঁ, তাৰপিছত কিতাপো নপঢ়ে বোলে। বহুত দিনৰ মূৰত আহিছে ঘৰত, বা প্ৰত্যেক মাক পূৰা ইফালে মোবাইল। আৰে মোৰ ল'ৰাটো আমাৰ দেখাব নালাগে বুলি কৈছে, লাজ কৰে। এই চাচো ইপিনে কি চাই আছে, খানা বনোৱা, আনৰ খানা বনোৱা আছে, মই চাই আছে, মোৰ খানা বনোৱা চোৱা নাই। চা মোবাইলত। আৰু ল'ৰা এই কিবা কিবি গেমহে খেলায়। গেম খেলাটো ভাল নহয় বুলি কওঁ, তো গেম খেলায়। চা গেম খেলাই আছে। বাবা ই গেম নেখেলাই বেছি, মই কৈছোঁ ভিডিঅ' হা। তুমি আজি আহিছা প্ৰথম, সেইকাৰণে অলপ খেলা। হোষ্টেলৰ পৰা আহিছে, মই মোবাইলতে কৈ দিছোঁ, মোৰ চেনেলত চাওঁ। এনেকৈ নালাগে চাব, ভাল নহয়। মই এতিয়া মাংস বনাই আছোঁ। ল'ৰা বোলে 10টা বজাতহে ভাত খায়, তাতে 10টা বজাত ভাত খায়। এতিয়া 10টা বজাত অলপ 9টা বজাতে খাব লাগিব, 9:30। মই বনাই আছোঁ। ভাইয়ে বনাব, ভাতখিনি বনাই থৈ গ'ল, আৰু সিমান নাজানে। মই বনাই আছোঁ। এইটো পানীটো পূৰা উতাল আহি থাকিব লাগিব, 15 মিনিটমান প্ৰথমতে। এনেকৈ উতাল আহি পিছত হৈ যাব। এনেকৈ উতাল আহি কমচে কম 15 মিনিট উতাল আহিব দিব লাগিব। পানী শুকাব লাগিব, পূৰা 2 ইঞ্চি পানী শুকাব লাগিব, 2-2.5 ইঞ্চি পানী। তেতিয়াহে মাংসখিনি সিজিব। আৰু একেবাৰে পানী দিলে মাংসত হিচাপমতে পানী দি ল'ব লাগে বেছিকৈ, যিখিনি লাগে সেইখিনি ল'ব লাগে। তেতিয়া মাংসটো ভাল হয়। একেবাৰে পানী দিলে কিন্তু বাৰ পানী দি বাৰ সিজিলে মাংসটোৰ সোৱাদ আৰু বেছি হৈ যায়। সেয়েহে বন্ধু বান্ধৱীসকল, মাংস গৰম পানীত ঢালিব লাগে, একেবাৰে পানী ঢালি ল'ব লাগে। সেই হিচাপত যেনেকুৱা 1/2 কিলো মাংস বনাইছোঁ, কমচে কম তাত গৰম পানী 2 লিটাৰ, 1.5 লিটাৰ, 1.5 লিটাৰ মোটামুটি এইটো হয় আমাৰ 2 লিটাৰৰ মোটামুটি মই 1 লিটাৰতকৈও 1 লিটাৰ
300 গ্ৰামমান দিছোঁ। তাৰপিছত 1.5 লিটাৰ পানী দিব লাগে। এই আধা কিলো মাংস গৰম পানী, তাৰপিছত শুকাব লাগে। মানে লেটিকা নিচিনাকৈ ৰাখিব লাগে মাংসটো, বেছি তৰিও নহয় জোলো নহয়, তেতিয়া মানে সোৱাদটো থাকি যায় বন্ধু বান্ধৱীসকল। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো অলপ জনালোঁ মাংস মানে বনোৱা আজি। ধন্যবাদ, নমস্কাৰ।